আসাম ভেটেনেৰী ফালৰ পৰা নতুনকৈ ওলাইছে 445টা ফিল্ড এছিষ্টেণ্টৰ কাৰণে পোষ্ট, আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব, ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱী গ'ল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আসামৰ নতুন এটা ভিডিঅ' লৈ। আৰু আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আসাম ভেটেনেৰী ফালৰ পৰা ওলাইছে ফিল্ড এছিষ্টেণ্টৰ কাৰণে 445টা পোষ্ট, আৰু এই পোষ্টকেইটা আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 18 মাৰ্চ 2025 আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু পদকেইটা ওলাইছে আসাম এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আসামৰ ফালৰ পৰা, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 18 মাৰ্চ 2025 আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ টোটেল পদ ওলাইছে আপোনালোকৰ 445টা পোষ্ট, আৰু ইয়াৰে আপোনালোকৰ কেটেগৰী উইজ ভেকেঞ্চিটো দিছে URৰ কাৰণে আছে 258টা, OBC MOBC কাৰণে দিছে 100টা, STPৰ কাৰণে আছে 41টা, SCৰ কাৰণে আছে 32টা, STHৰ কাৰণে আছে 14টা। আৰু ইয়াৰ আপোনালোকৰ দৰমহাটো থাকিব 14,000 পৰা 70,000 টকা পৰ্যন্ত, আৰু গ্ৰেড পে থাকিব 6,200 টকা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 3 মাৰ্চ 2025 পৰা, আৰু লাষ্ট ডেটটো হৈছে 18 মাৰ্চ 2025। যদি আপোনালোকে ভাবিছে আসাম ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি, তেতিয়া আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে 18 মাৰ্চ 2025 আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকৰ মেট্ৰিক পাছ কৰাৰ উপৰিও আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু আপোনালোকৰ 1 year ট্ৰেইনিং কোৰ্চ আপোনালোকে কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব।